আমি লাগি আছোঁ ক'ত, লাগিব লাগে ক'ত, লাগি আছোঁ ক'ত। বৰ্তমান সময়ত অসম চৰকাৰৰ কোনো ধৰণৰ উৎপাদনমুখী আঁচনি নাই। এই যে মিয়া মানুহবিলাক, মুছলমান মানুহবিলাক উচ্ছেদ কৰিছা, এই উচ্ছেদিত মানুহবিলাকক বাংলাদেশলৈ পঠাইছা নে পাকিস্তানলৈ পঠাইছা নে চীনলৈ পঠাইছা নে জাপানলৈ পঠাইছা নে ক'লৈ পঠাইছা? এই মিচিং মানুহখিনিয়ে, মিচিং ভাই ভনীসকলে এবাৰ খেতি কৰি তেওঁলোকে সেই খেতিৰ পৰা আপং বনায়, সেই খেতিৰ পৰা তেওঁলোকে এক ট্ৰাক ধান বিক্ৰী কৰি ল'ৰা ছোৱালী পঢ়িবলৈ পঠায়। যদি 3বাৰ খেতি কৰে তেনেহ'লে তেওঁলোকক এই 1250 টকাৰ প্ৰয়োজন হ'ব নেকি? ডক্টৰ গোহাঁই, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে নাওবৈচাৰ সুসন্তান ডক্টৰ হৰিকান্ত দাস। তেখেত ৰাইজৰ দলৰ বৰ্তমানৰ উপসভাপতি। হৰিকান্ত দা, স্বাগতম জনালোঁ। দেখা গৈছে পোনপটীয়াকৈ আমি ৰাজনীতিৰ কথাই পাতোঁ, যিহেতু এইকেইদিনত আপুনি খুব সক্ৰিয় হৈ আছে, গতিকে নাওবৈচা সমষ্টিত দেখা গৈছে আপুনি খুব সক্ৰিয় হৈ আছে, সমষ্টিটোৰ বিভিন্ন অঞ্চলত আপুনি ঘূৰা মেলা কৰি আছে। গতিকে ছাব্বিছক লৈ পেলাই আপোনাৰ কিবা পৰিকল্পনা আছে নেকি, কিবা ভাবিছে নেকি আপুনি, যিটো সক্ৰিয়তা আপোনাৰ দেখিছোঁ? নিশ্চিতভাৱে পৰিকল্পনা থাকিব। নাওবৈচাটো যিহেতু এটা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি, আমি সুদীৰ্ঘ দিন ধৰি দেখি আহিছিলোঁ যে আচলতে আমি ছ'চিয়েল সামাজিক কাম কাজৰ জৰিয়তে আমি বহু মানুহক সচেতন কৰিবৰ কাৰণে চেষ্টা কৰি আহিছিলোঁ। যেতিয়া নতুনকৈ সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ হৈছিল তেতিয়া দেখিছিলোঁ যে নাওবৈচা সমষ্টি আমাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এটা আসন সেইখন, আৰু তাতে দেখিছোঁ যে এই সমষ্টিটো অভিভাৱকহীন হৈ পৰিছে মানে বৰ্তমান সময়ত। আগত 2021 বিধানসভা নিৰ্বাচনত যিজন তাৰ পৰা বিধায়ক জিকিছিলে, সেই বিধায়কজনক মানে মানুহে খুব আশাৰে তেওঁক তাৰ পৰা জিকাইছিলে। কাৰণ যদি আপুনি চাই যে অসমৰ কলীয়া পানী বুলি যদি ক'বলৈ বিচাৰে তেনেহ'লে নাওবৈচা সমষ্টিলৈ আপুনি আঙুলিয়াই দিব পাৰে। ইমানেই ৰাস্তা পদূলিৰ পৰা ধৰি সকলো ফালৰ পৰা এনেকুৱা ধৰণৰ মানে মানুহে দুৰ্যোগ ভুগি আছে, আৰু সেই নাওবৈচা সমষ্টিত মানুহ জন্ম হয় পাপৰ কাৰণে বুলি মানে কিছুমান মানুহে ভাবি লয় কোনো ঠাইত। মই এতিয়া মানে যিবিলাক অঞ্চলত ঘূৰি থাকোঁ, নাওবৈচাৰ BMP, পাভৰ ফতেহপুৰ, এইবিলাক অঞ্চলত যেতিয়া আমি যাওঁ গাড়ীখন মানে নিবৰ কাৰণে ভয় লাগে, ৰাস্তা পদূলি ইমানেই বেয়া। আৰু মই এইফালে যদি আমাৰ এই এলেকাটোলৈ, আমাৰ জনজাতীয় অধ্যুষিত এলেকাটোলৈ আহোঁ, তেতিয়া যদি মুদৈ বিল যাওঁ, মই যদি আমাৰ কৈৱৰ্ত মানুহৰ মাজলৈ মৰতপুৰ কৈৱৰ্ত গাঁৱলৈ যাওঁ, এনেকুৱা লাগে যেন এই মানুহখিনি যেন 21 শতিকাত এতিয়া ভৰি দিলে। মানে দেশে স্বাধীনতা লাভ কৰা আজি দশক পাৰ হ'ল, তাৰপিছতো এই মানুহখিনি কিন্তু কোনো ধৰণৰ উন্নতি হোৱা নাই। আটাইতকৈ দুখজনক কথাটো হ'ল সেই মানুহখিনি মুদৈ বিলৰ যিখিনি জনগোষ্ঠীয় মানুহ আছে, মিচিং মানুহ আছে, মৰতপুৰ মিচিং গাঁৱৰ যিখিনি মিচিং মানুহ আছে, মৰতপুৰ কৈৱৰ্ত গাঁৱৰ যিসকল কৈৱৰ্ত মানুহ আছে, এই মানুহবোৰে তাত বাৰিষা প্ৰায় 3 মাহ, এই বাৰিষা 3 মাহটো কোনো ধৰণৰ তাত স্কুললৈ ল'ৰা ছোৱালী পঠাব নোৱাৰে, কাৰণ পানী প্ৰায় এডিঙি হয়। সোৱণশিৰি পানীয়ে গোটেইখন একেবাৰে একাকাৰ কৰি ৰাখে, কোনো ধৰণৰ ৰাস্তা পদূলি তাত নাই। এতিয়া এই সময়তো যদি আপুনি যায় তাত এখন গাড়ী লৈ যোৱাটো সম্ভৱ নহয়। মই গৈছোঁ লুংলুঙীয়া পথেৰে, মই বাইক লৈ গৈছোঁ, তাক বাইকখন বহু দূৰত থৈ আকৌ মৰতপুৰ কৈৱৰ্ত গাঁৱলৈ খোজকাঢ়িব লাগে, এনেকুৱা ধৰণৰ অৱস্থা। মুদৈ বিলৰ মাজেদি পাৰ হৈ আহিলে আপুনি গাড়ী লৈ যাব পৰা আপোনাৰ সাধ্য নাই। সৰু দলং, বাঁহৰ দলং, তাকো ভাগি ছিগি উৰলি গৈছে। সেইদিনা মই মৰতপুৰ মিচিং গাঁৱত আমি গৈছিলোঁ, সেই গাঁওখনত এখন দলং বনাই দিম বুলি মানে আমি উপায় নাপায় আমাৰ ৰাইজৰ দলৰ কৰ্মীসকলে গাঁৱৰ মানুহৰ লগত লগ লাগি এই দলংবোৰ, এখন দলং আমি বনাই দিম বুলি, যিমান পইচা খৰচ হ'লেও বাঁহৰে বনাই দিম বুলি তেওঁলোকক কথা দি থৈ আহিছোঁ। এতিয়া দেখিছোঁ যে তাত যদি যুৱ প্ৰজন্মৰ ভাল মানে নেতা তাত নাহে, তেতিয়াহ'লে সেই মানুহখিনি কিন্তু মানে দশক যেনেদৰে মানে পিছ পৰি আছে তেনেদৰে পিছ পৰি থাকিব। মানে আপুনি ক'ব খুজিছে বিজেপিয়ে যি উন্নয়নৰ শ্লোগান গাই থাকে, যি ডেভেলপমেণ্টৰ কথা কয়, মানে এই বিজেপিৰ যি বিকাশে আজিৰ তাৰিখতো মানে নাওবৈচাক ঢুকি পোৱাগৈ নাই। নিশ্চিতভাৱে ক'বই লাগিব ঢুকি পোৱাগৈ নাই। মই বাৰে কৈ আছোঁ, মই অখিল গগৈ ডাঙৰীয়াক আজি প্ৰায় 6 মাহমানৰ আগত মই নিমন্ত্ৰণ কৰিছিলোঁ নাওবৈচা সমষ্টিত। আমি নাওবৈচাৰ আপোনাৰ ফতেহপুৰৰ ওচৰত এটা পথত আমি থিয় হৈ লৈ প্ৰায় 10,000 মান মানুহ আমি তাত গোট খাইছিলোঁ এখন সভাত। তাৰপিছত সেই সভাখনৰ পিছত আমি এটা আন্দোলনৰ কাৰ্যসূচী কৰিছিলোঁ, প্ৰতিবাদী কাৰ্যসূচী কৰিছিলোঁ, যে মানৱ শৃংখলৰ এটা বৃহৎ মানৱ শৃংখলৰ কাৰ্যসূচী কৰিছিলোঁ। আৰু তাৰ পৰা অখিল গগৈ ডাঙৰীয়াক মই গোটেই সমষ্টিটো ঘূৰাইছিলোঁ। মানে তেতিয়া তাৰ পৰাই ইনষ্টেণ্ট ফোন কৰি মানে মুখ্য অভিযন্তালৈ ফোন কৰিছিলে গড়কাপ্তান বিভাগৰ, ফোন কৰি কৈছিল যে মই পৃথিৱীৰ বহু জেগা ঘূৰিছোঁ,
আমিও মানে অসমৰ অলিয়ে গলিয়ে চুকে কাণে ঘূৰিছোঁ মই যিহেতু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি আছিলোঁ 2011 পৰা 2016 পৰা 2019লৈকে আৰু সেই সময়খিনি মই অসমৰ বিভিন্ন গাঁও ঘূৰিছোঁ সেই গাঁওবিলাক ঘূৰি মোৰ এটা অনুভৱ হৈছে যে নাওবৈচা সমষ্টিৰ ৰাস্তাৰ নিচিনা বেয়া ৰাস্তা হয়তো অসমত নায়েই পৃথিৱীৰ কোনো ঠাইতে নাই নেকি এনেকুৱা এটা মানে মোৰ অনুভৱ হয় এটা কথা ধৰিব পাৰিছে যে ৰাস্তা পথৰ ক্ষেত্ৰত যথেষ্ট এতিয়া পিছ পৰি আছে নাওবৈচা সমষ্টি তাতে আপোনাৰ স্বাস্থ্য সেৱা বা স্বাস্থ্য খণ্ড বা স্বাস্থ্য সেৱাটো তাত কেনে ধৰণৰ চিকিৎসালয় বা যিখিনি স্বাস্থ্য সেৱা লাভ কৰিব লাগে জনসাধাৰণে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চৰকাৰী কিবা সুবিধা খুব এটা সুন্দৰ আপুনি প্ৰশ্ন অৱতাৰণা কৰিছে মই এদিন মোৰ গাড়ীখন লৈ মই আচলতে চিকিৎসা বৃত্তিৰ লগত জড়িত নাওবৈচা পাভৰ পৰা মই ওলাই আহিছিলোঁ বঙালমৰা হয় যিহেতু সেইফালে অলপ ৰাস্তা ভাল বুলি আমি মানে বিশ্বাস কৰিলোঁ যে কম্পেয়াৰটিভলি বাকীকেইটা ৰাস্তাতকৈ সেই ৰাস্তাটো বেয়া নাওবৈচা পাভৰ পৰা মই যেতিয়া বঙালমৰালৈ আহিছোঁ মানে বঙালমৰা পোৱাৰ আগতে এটা প্ৰকাণ্ড গাঁতত মোৰ গাড়ীখন ৰখি গৈছে গাড়ীখন মানে মই পানীত নামি মানে ওলাই আহিলোঁ নিব পৰা নাই ঠেলিব লাগিব ওচৰৰ ল'ৰাবিলাক আহি কৈছে যে দাদা এইখিনি এলেকাতে আজি 3 দিনৰ আগত এগৰাকী বোৱাৰীয়ে ৰাস্তাৰ ওপৰত প্ৰসৱ কৰিছে বুলি কৈছে মানে এনেকুৱা অৱস্থা যদি এগৰাকী গৰ্ভৱতী মহিলাক মেডিকেললৈ লৈ যায় তাৰ ঠেকেচাৰ মানে কুবত মানুহৰ হয়তো ৰাস্তাৰ মাজতে 3-4 গৰাকী মহিলা প্ৰসৱ হৈছে আৰু প্ৰসূতি মাতৃ তাততো যাবই নোৱাৰে বহু এনেকুৱা স্কুলীয়া ছাত্ৰ ছাত্ৰী যেতিয়া স্কুললৈ আহে তাত এক্সিডেণ্ট হৈ হাত ভৰি ভাগিছে স্বাস্থ্য সেৱা একেবাৰে নিম্নমানৰ কোনো ধৰণৰ তাত সুব্যৱস্থা নাই আৰু তাত মানে কি আৰু প্ৰাথমিক চিকিৎসাটো হয়তো আপোনাৰ কাটিছে ক'ৰবাত বেণ্ডেজ কৰি অকণমান আপুনি ৰেফাৰ কৰি দিব মানে সেই যিবিলাক চিকিৎসালয় আছে সেইবিলাক মানে আচলতে ৰেফাৰেল মানে চিকিৎসালয় এইবোৰ মানে তাত মানে তাত চিকিৎসা বুলিবলৈ তেনেকুৱা কোনো ব্যৱস্থা নাই আপুনি জনসাধাৰণৰ লগত যথেষ্ট কথা পাতিছে নাওবৈচাৰ গতিকে জনতাই কেনেধৰণৰ পৰিৱৰ্তন বিচাৰিছে বা তেওঁলোকৰ আশা কেনেকুৱা পৰৱৰ্তী সময়ত আহিব লগা চৰকাৰবিলাকৰ পৰা আপোনালোকে দেখিছে এতিয়া মানুহে কৈছে যে নাওবৈচা সমষ্টিত নেতা নেলাগে আমাক বেটা লাগে মানে মানুহে বিচাৰে যে যিসকল নেতা আপোনালোকে দেখিছে পেটুৱা একদম শকত ডাঙৰ কিছুমান নেতা ঘূৰি থাকে তেওঁলোকৰ মাত্ৰ চকীত চকু মানে দিছপুৰত যাব লাগে এখন চকী পাব লাগে চকীত বহি থাকিব লাগে এজন বিধায়কৰ আচলতে কৰ্তব্য আৰু দায়িত্ব কি মানুহৰ প্ৰতি সৰ্বসাধাৰণ জনসাধাৰণে তেওঁলোকক মতদান কৰি তেওঁলোকক দিছপুৰলৈ পঠায় যে ইয়াৰ সমস্যাবোৰ নাওবৈচাৰ ৰাস্তা ঘাট বেয়া স্বাস্থ্য বেয়া মানে চিকিৎসা সেৱা বেয়া তাতে মানে আমাৰ বিএমপি নহয় সোণাপুৰ বুলি এটা অঞ্চলত একদম মানে দুখ লগা কথা এখন হাইস্কুল আছিলে তাৰ পৰা 45 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল দুৰ্ভাগ্যজনক কথা যে এজনেও পাছ কৰিবলৈ সক্ষম হোৱা নাই তাৰ পৰা তে এনেকুৱা ধৰণৰ ব্যৱস্থা সেই ব্যৱস্থাবোৰ কোনে পৰিৱৰ্তন কৰিব এই ৰাইজৰ দুখ দুৰ্দশা বুজিব কোনে তেওঁলোকে মাত্ৰ তাত এবাৰ জিকাৰ পিছত চকীখনত মানে চকী সামুচি বহি থাকে তেওঁলোকে মানুহৰ মাজলৈ নাযায় এজন বিধায়কৰ যে দায়িত্ব আছে বান হ'লে বানৰ মাজত সোমাই থাকিব লাগে গৰাখহনীয়া সমস্যাত মানুহখিনিক ৰিহেবিলিটেশ্যনৰ কাৰণে কাম কৰিব লাগে স্বাস্থ্যৰ দুৰৱস্থা তেওঁলোকে ঠিক কৰিব লাগে ডক্টৰ আহিছে নাই নাৰ্ছ সময়মতে আহিছে নাই মানুহে দৱাই পাইছে নে নাই সেই ব্যৱস্থাবিলাক যে কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই কেৱল মাত্ৰ তেওঁলোকে তাৰ পৰা বিধায়ক হোৱাৰ পিছত দিছপুৰত বহি থাকে আৰু এই মানুহখিনিলৈ আওকাণ কৰে গতিকে মানুহে কৈছে আপোনালোকে দেখিছে সেইদিনা য'ত তেলাহী অঞ্চলত য'ত পানীগাঁও অঞ্চলত যাক বিজেপি আৰু কংগ্ৰেছৰ দুৰ্গ বুলি মানুহে বিশ্বাস কৰে সেই দুৰ্গত কপনি তোলাই আমি যোৱা 29 তাৰিখে অখিল গগৈ ডাঙৰীয়াৰ বৃহৎ জনসভা তাত হৈছে বৃহৎ যোগদান কাৰ্যসূচী হৈছে প্ৰায় 3000 মানুহ তাত সমাগম হৈছে 385 জন মানুহে ৰাইজৰ দলত প্ৰত্যক্ষভাৱে যোগদান কৰিছে আৰু ৰাইজৰ দলৰ হাত শক্তিশালী কৰিবৰ কাৰণে তাৰ পৰা মানুহ ওলাই আহিছে হয় এইখিনি আৰু এটা প্ৰশ্ন হতো যিহেতু বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰি পেলাই গোটেই হিতাধিকাৰী ৰাইজক মানে বিশেষকৈ গ্ৰামাঞ্চলত ৰাইজক মানে মহাকষ্ট কৰি ৰাখিছে হিতাধিকাৰী সৃষ্টিৰে গতিকে হিতাধিকাৰী পোনপটীয়াকৈ আমি সমালোচনা নকৰোঁ কিন্তু কথাটো হৈ গ'ল যে যি হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছে এই আপুনি যিহেতু ৰাইজৰ মাজত ঘূৰি ফুৰিছে গতিকে এই যি ভোটাৰে যে এটা কথা বুজি পাইছে না যিহেতু তাত ইমানখিনি সমস্যা আছে যে মানে 1250 টকা বা যি চৰকাৰী আঁচনি পাইছে সেইটো যথেষ্ট নহয় বা উন্নয়নৰ ক্ষেত্ৰত যিখিনি আপুনি সমস্যাৰ কথা ক'লে ৰাস্তা পদূলিয়ে কওক চিকিৎসা ক্ষেত্ৰতে কওক মহাবিদ্যালয় বিদ্যালয়ৰ কথাই কওক যে এইখিনিও যে প্ৰয়োজন আছে এই কথাখিনি ৰাইজে উপলব্ধি কৰিছে নাই বা আপুনি হ'লেও ৰাইজলৈ সেইখিনি নিব পাৰিছে নাই ৰাইজ খুবেই সচেতন আৰু এই ব্যৱস্থাটোৰ প্ৰতি ৰাইজ মানে সুবিধ হৈ আছে আচলতে আৰু ৰাইজ ইমানে মানে এই যে হিতাধিকাৰী আঁচনি
এই হিতাধিকাৰী আঁচনিটোৱে আচলতে প্ৰমাণ কৰি দিছে যে আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহ কিমান দৰিদ্ৰতাৰ দিশলৈ গৈ আছে আচলতে হিতাধিকাৰী কোন হয় দৰিদ্ৰ মানুহে হিতাধিকাৰী হয় যে আমি যে দৰিদ্ৰতাৰ পৰা কৰাল গাখৰ পৰা যে উন্নতি হ'ব পৰা নাই সেই কথাটো আমি প্ৰমাণ কৰি দিছে বিজেপি চৰকাৰে দৰিদ্ৰ মানুহ হিতাধিকাৰী আঁচনি দিছে এতিয়া এটা কথা চাওক 1250 টকাত আজিৰ যুগত কোন মানুহ চলিব পাৰে 1 লিটাৰ মিঠাতেলৰ দাম 200 টকা 1 কেজি চাউল কিনিবলৈ গ'লে 50 টকাৰ তলত চাউল নাপায় তো আপুনি এতিয়া বৰ্তমান সময়ত মই যে সোমাইছোঁ এতিয়া পানীগাঁৱৰ আপোনাৰ মই বসাগাঁৱত গৈছোঁ মই কুমাৰকটাত গৈছোঁ মই আপোনাৰ দুৱাৰপৰাত গৈছোঁ মই আপোনাৰ কি কয় কপৌহুৱাত গৈছোঁ মই ঘাৰমৰাত গৈছোঁ মই গোটেই অঞ্চল ঘূৰিছোঁ অঞ্চলত মানে এটা কথাই কৈছে মানে মানুহে যে বতৰ খৰাং মাটি তেওঁলোকে ৰুব পৰা নাই পথাৰ চন পৰি আছে ভেকুলী বিয়া পাতিছে মানুহ পথাৰ মানে তেওঁলোকে মানে লোকবিশ্বাস পৰম্পৰা অনুসৰি তেওঁলোকে ভেকুলী বিয়া পাতিলে পৃথিৱীত ক'ৰবাত বৰষুণ হয় নেকি বৰষুণ হোৱাৰ আচলতে মেকানিজিমটো কি তাৰ বিজ্ঞানটো কি মানুহে নাজানে গতিকে ভেকুলীৰ ওপৰত মানে নিৰ্ভৰ কৰি ভেকুলীৰ বিয়া পাতিছে মানুহে এনেকুৱা ধৰণৰ দুৰৱস্থা আজি 21 শতিকাত হৈছে এতিয়া বৰ্তমান সময়ত কৰিব লাগিছিলে কি বিজেপি চৰকাৰে ঠিক আছে তোমালোকে হিতাধিকাৰী আঁচনিত 1250 টকা দিছে 5000 টকা দিয়া ভাই 5000 টকা দিয়া তেতিয়া ঘৰখন চলাব পৰা মহিলাগৰাকীয়ে অকণমান টনকিয়াল হ'ব মহিলাগৰাকীক যদি 5000 মান টকা দি দিয়া আৰু সেইটোৱে এখন গাঁৱত কেইগৰাকী মহিলাই মানে এই অৰুণোদয় আঁচনিটো পাইছে প্ৰতিখন গাঁৱৰ মানে এখন গাঁৱত যদি 100 গৰাকী মহিলা আছে তাৰ 30 গৰাকীক অৰুণোদয় আঁচনি দিছে 70 গৰাকী মানে মহিলা এই দেশৰ নাগৰিক নহয় নেকি এই গণতান্ত্ৰিক দেশ এখনত এখন চৰকাৰ আছে এই চৰকাৰৰ তেওঁলোক মানে চৰকাৰৰ ভিতৰত তেওঁলোক নপৰে নেকি তেওঁলোকক কিয় এই আঁচনিটোৰ পৰা বঞ্চিত কৰা হৈছে আৰু যিসকলক দি থৈছে সেইসকলক কিমান মানে ব্লেকমেইলিং কৰে মানে বিজেপিয়ে সেইটো কথা লৈ আহিছোঁ যিহেতু মানে হিতাধিকাৰী যিটো ব্লেকমেইলিং ৰাজনীতি বুলি ক'লে হিতাধিকাৰী ৰাজনীতি ঠিক নহয় হিতাধিকাৰী সজাইছে কিন্তু তেওঁলোকক যিটো ব্লেকমেইলিং কৰে এই ক্ষেত্ৰত আপোনালোকৰ নাওবৈচা সমষ্টিটোক আপুনি মুক্ত কৰি ৰাখিব মানে সেই ৰাজনীতিটোৰ পৰা আৰু লগতে আজিকালি যিটো ধন সৰ্বস্ব ৰাজনীতি বুলি কয় যিহেতু নিৰ্বাচনত আপোনাৰ বহুত টকা খৰচ কৰিব লগা খৰচ মানে গমেই পায় ৰাইজে যে মানে বিভিন্ন ভোটৰ যিটো কিনা বেচা গতিকে এই যিখিনি ৰাজনৈতিক যিটো সংস্কৃতি সৃষ্টি মানে আনিছে বিজেপিয়ে ধন সৰ্বস্ব গতিকে এইটোৰ পৰা নাওবৈচা সমষ্টিটোক আপুনি মুক্ত কৰি ৰাখিবনে বা সেই ৰাজনীতিক আপুনি প্ৰতিৰোধ কৰিব পাৰিবনে নিশ্চিতভাৱে সমাজত দুটা বস্তু থাকে এটা হ'ল সংস্কৃতি আৰু এটা হ'ল দুষ্কৃতি হয় এই দুষ্কৃতিয়ে সংস্কৃতিটো গ্ৰাস কৰিব বিচাৰে আৰু এই সংস্কৃতিটো ইমানেই পাৱাৰফুল ইমানেই শক্তিশালী এই দুষ্কৃতিক কিন্তু সদায় ডমিনেশ্যন কৰি পিনি মানে আমি আগলৈ ওলাই যাওঁ গতিকে মই ভাবোঁ মই ইমান দিন কাম কৰি আছোঁ এটা সময়ত মোৰ মনত ময়ো ধাৰণা কৰিছিলোঁ যে পলিটিক্স পইচা নহ'লে নহয় কিন্তু এতিয়া মই মানে নিশ্চিত হৈ পৰিছোঁ যে পইচা নোহোৱাকৈও মানুহে সততাত যদি কাম কৰে সৎ আৰু নিকাভাৱেৰে যদি সৎভাৱাপন্নভাৱে মানুহৰ মাজলৈ সোমায় তেনেহ'লে ৰাইজে সহায় কৰে পইচা নহ'লেও হয় আপুনি দেখিছে মই নাওবৈচা পাভত এতিয়ালৈকে 2খন জনসভা কৰিছোঁ প্ৰতিখন সভাত 15ৰ পৰা 20,000 মানুহ হৈছে 2খন সভাতে আমি খুব দুখীয়া মানুহ আমি অকল খালী মঞ্চটো বনাই দিওঁ এখনো গাড়ী আমি দিয়া নাই পাভত যিকেইখন মিটিং পাতিছোঁ আমি কিবাত কি কয় বঙালমৰাত যুৱনগৰত যিকেইখন মিটিং পাতিছোঁ আমি ক'তো এখন গাড়ী নিদিয়াকৈ হাজাৰ হাজাৰ জনতা আমাৰ মাজলৈ ওলাই আহিছে কি কাৰণে ওলাই আহিছে আমাক বিশ্বাস কৰিছে তেওঁলোকৰ দৃঢ় বিশ্বাস হৈছে আমাৰ ওপৰত যে আমি কিবা এটা পৰিৱৰ্তন কৰিব পাৰিম সঁচাসঁচিকৈ ৰাইজৰ কাৰণে আমি কাম কৰিব আহিছোঁ সেই কথাটোৰ প্ৰতি পতিয়ন গৈ মানুহ আমাৰ মাজলৈ আহিছে সেইদিনা আমি তেলাহীত যিখন সভা আমি পাতিছোঁ তাত আপোনালোকে দেখিছে মেক্সিমাম মহিলা মানুহ ওলাই আহিছে কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ প্ৰতি লোভ নাই আৰু যিসকলে অৰুণোদয় পাই আছে তেওঁলোকে কৈছে যে অৰুণোদয় কাটি দিলেও দিব বিজেপিয়ে নলুকাম তাৰ কাৰণে কোনো আমি মানে আমাৰ দুখ নাথাকিব আপোনালোকক আপুনি নতুন প্ৰজন্মৰ নতুন যুৱক ওলাই আহিছে গতিকে আপোনাক আমি সহায় কৰিবলৈ আহিছোঁ আৰু সেইকাৰণে মোৰ এটা বিশ্বাস হৈছে যদি আপুনি জীৱনত কেতিয়াও দুৰ্নীতি কৰা নাই কাকো যেতিয়া অন্যায় কৰা নাই যদি মানুহৰ সেৱাৰ কাৰণে ওলাই আহে নিশ্চিতভাৱে ৰাইজে মানে উদগনি যোগাব আপোনাক এটা প্ৰশ্ন সুধোঁ যিহেতু আপুনি ৰাজনীতিত জড়িত বা ৰাজনৈতিক লৈ পেলাই হয়তো ছাব্বিছত আপোনাৰ কিবা এটা পৰিকল্পনা আছে বুলি ঠিক মই প্ৰশ্ন কৰা নাই যিহেতু আপুনি এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি বুলিয়ে কৈছোঁ যিহেতু আপুনি নাওবৈচাক আপুনি কেনেধৰণে বিচাৰে আপোনাৰ ভিজনটো বা আপুনি নাওবৈচাখনক কেনেধৰণে পৰিকল্পনা কৰে আপুনি ৰাজনীতি থাকক বা নাথাকক নাওবৈচাখন সমষ্টিটো আপুনি কেনেধৰণে হোৱাটো বিচাৰে নিশ্চিতভাৱে বিচাৰিম মই বিচাৰোঁ যে নাওবৈচাৰ মানে বাট পথবোৰ সুচল হ'ব লাগে কাৰণ তাত 99% মানুহেই কৃষিজীৱী
তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰী কৃষিজাত সামগ্ৰী বিক্ৰী কৰিবৰ কাৰণে ৰাস্তাটোতো লাগিব ন তেওঁলোক গতিকে ৰাস্তা পদূলি উন্নতিটো মই 100% তাত বিচাৰোঁ প্ৰথম কথা হ'ল দ্বিতীয় কথা হ'ল কি নাওবৈচাখন এখন সম্ভাৱনাপূৰ্ণ বৃহৎ সম্ভাৱনাৰে ভৰপূৰ এটা অঞ্চল আপুনি চাব নাওবৈচাত মানে জলসম্পদেই জলসম্পদ এই জলসম্পদ যদি আমি ব্যৱহাৰ কৰোঁ জলসম্পদ ব্যৱহাৰ কৰি যদি তাত আমি মৎস্য পালন কৰোঁ তেতিয়া হাজাৰ হাজাৰ মেট্ৰিক টন মাছ আমি অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশৰ পৰা আনিব নালাগে আমি নাওবৈচাত মৎস্য উৎপাদন কৰি সেই নাওবৈচাৰ মাছে আমি গোটেই অসমখনত আমি সাপ্লাই দিব পাৰোঁ মানে যোগান ধৰি আমি অসমত মাছৰ চাহিদাটো আমি পূৰণ কৰি দিব পাৰোঁ আমি মাল্টিপল ফাৰ্মিং কৰিব পাৰোঁ সেই পুখুৰীবিলাক যে আজি আপুনি নাওবৈচাত চাব প্ৰতি ঘৰ মানুহতে এটা এটা পুখুৰী আছে আমি এই পুখুৰীবিলাকত যদি মাল্টিপল ফাৰ্মিং কৰোঁ এই পুখুৰীবিলাকৰ ওপৰত যদি আমি ব্ৰইলাৰ পুহোঁ এই পুখুৰীবিলাকৰ পানীত যদি আমি হাঁহ পুহোঁ একেটা খেতিতে একেবাৰতে আমাৰ হাঁহৰ যিটো মল সেইবোৰ আমাৰ মাছে খালে মাছো ডাঙৰ হ'ল মানে ব্ৰইলাৰৰ যিবোৰ মল মাছে খালে মাছো ডাঙৰ হ'ল ব্ৰইলাৰো ডাঙৰ হ'ল লগতে আৰু এই যে ফিচাৰীবোৰৰ পুখুৰীবোৰৰ পাৰে আমি তাত বিভিন্ন ধৰণৰ খেতি লগাব পাৰোঁ শাক পাচলি ৰবি শস্য খাৰিফ শস্য এইবোৰ আমি কৰিব পাৰোঁ তাৰ উপৰিও আমি তাত আমি বাও খেতি কৰিব পাৰোঁ বাও ধান অসমৰ বাও ধান বিদেশতো মানে জনপ্ৰিয় বিদেশৰ মানুহেও বাও ধান কিনি খায় আমাৰ অসমীয়া মানুহৰ এই কৃষিবিলাক কৰি আমি নিশ্চিতভাৱে আমি আমাৰ যুৱ প্ৰজন্মৰ আমি স্বাৱলম্বী কৰিব পাৰোঁ আৰু যিটো আমাৰ প্ৰকৃত নাওবৈচাৰ পৰা অলপ আঁতৰি আহি যদি আমি তেলাহী অঞ্চললৈ আহোঁ আমি যদি এইফালে পানীগাঁও চানীগাঁও এই অংশখিনিলৈ আহোঁ তাত পানীৰ অভাৱত মানুহে খেতি কৰিব নোৱাৰে চব খেতিয়ক মানুহ পানীৰ অভাৱত খেতি কৰিব নোৱাৰে তাত যদি আমি মানে পানী যোগান আঁচনি কৰোঁ আমি কৃষিভূমিলৈ যদি আমি বিদ্যুৎ যোগান ঠিক কৰি দিওঁ কৃষিভূমিলৈ যদি আমি ইলেক্ট্ৰিচিটি যোগান দিওঁ সেই ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি কৃষকে মটৰ চলাই তাৰ পৰা পানী উলিয়াই অন্ততঃ পথাৰত পানী দি তাৰ পৰা আমি ভেকুলী বিয়া পাতিব অন্ততঃ নালাগিব আৰু যদি বছৰত আমি গোটেই বছৰটো পানী যোগানৰ আমি ব্যৱস্থা কৰি দিব পাৰোঁ তেতিয়া বছৰত 3বাৰ কৃষকে খেতি কৰিব আপুনি চাওক আমাৰ তাৰ যিসকল মিচিং ভাই ভনী আছে আমাৰ যিসকল আহোম ভাই ভনী আছে আমাৰ যিসকল দেউৰী আছে আমাৰ যিসকল অসমীয়া মানুহ আছে সকলোৱে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু যদি এই মিচিং মানুহখিনিয়ে মিচিং ভাই ভনীসকলে এবাৰ খেতি কৰি তেওঁলোকে সেই খেতিৰ পৰা আপং বনায় সেই খেতিৰ পৰা তেওঁলোকে এক ট্ৰাক ধান বিক্ৰী কৰি ল'ৰা ছোৱালী পঢ়িবলৈ পঠায় যদি 3বাৰ খেতি কৰে তেনেহ'লে তেওঁলোকক এই 1250 টকাৰ প্ৰয়োজন হ'ব নেকি তেওঁলোকে সেই মানে পঞ্চায়তে গৈ ফৰ্ম লৈ গৈ ঘূৰি থাকিব নেকি তেওঁলোকে নিশ্চিতভাৱে খেতি কৰি উৎপাদন কৰি সেই উৎপাদিত শস্য অন্ততঃ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰত দি থৈ আহিব পাৰিব যে এই জহা ধান খাওক মুখ্যমন্ত্ৰী এয়া বৰা ধান লৈ আহিছোঁ বিহু পাতক আপুনি এনেকৈ দি থৈ আহিব পাৰিব কিন্তু আমি লাগি আছোঁ ক'ত লাগিব লাগে ক'ত লাগি আছোঁ ক'ত বৰ্তমান সময়ত অসম চৰকাৰৰ কোনো ধৰণৰ উৎপাদনমুখী আঁচনি নাই আমাৰ যে কেৰেলা অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশত বসবাস কৰি থকা ল'ৰা ছোৱালীবোৰ মানে কামৰ কাৰণে লেবাৰ কৰিবলৈ যায় হাজিৰা কৰিবলৈ যায় এই ল'ৰা ছোৱালীবিলাকক যে আমি এইবিলাক হ'ল যুৱশক্তি এই যুৱশক্তি মানে আমাৰ এখন দেশৰ মেৰুদণ্ড এখন ৰাজ্যৰ মেৰুদণ্ড এই ৰাজ্যৰ ল'ৰা ছোৱালীবিলাকে যদি মানে 10,000 টকাত বাহিৰত কাম কৰিবলৈ যায় অসমখনৰ উন্নতি হ'ব কেনেকৈ এই ল'ৰাবিলাকক যে সংস্থাপন দিব লাগে ইয়াত এই সংস্থাপনৰ ব্যৱস্থা নাই অসম চৰকাৰৰ বৰ্তমান 3টা এজেণ্ডা হিন্দু মুছলমান গৰু আৰু উচ্ছেদ হিন্দু মুছলমান গৰু আৰু উচ্ছেদক লৈ বৰ্তমান কাম কৰি আছে তেওঁলোকৰ আৰু কোনো উন্নয়ন প্ৰসংগলৈকে আহোঁ এতিয়া বিজেপিৰ যিটো ৰাজনীতি মানে অসমৰ প্ৰেক্ষাপটত যিটো হিন্দু মুছলিম সাম্প্ৰদায়িক ৰাজনীতি যি কৰি আছে গতিকে এই বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি এই ৰাজনীতিটো আপোনাৰ নাওবৈচাত কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে আহিব লগা দিনবিলাকত বা ২৬ নিৰ্বাচনত ধৰক নাওবৈচাৰ মানুহ খুব সজাগ আৰু সচেতন নাওবৈচাৰ মানুহে এই হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা আমুৱাইছে মানুহক তেওঁলোকে বিচাৰিছে যে অসমখন আমি শান্তিত থাকোঁ শান্তিপূৰ্ণভাৱে থাকোঁ ৰাইজে প্ৰশ্ন কৰিছে যে এই যে মানুহবিলাক তোমালোকে উচ্ছেদ কৰিছা এই যে মিয়া মানুহবিলাক মুছলমান মানুহবিলাক উচ্ছেদ কৰিছা এই উচ্ছেদিত মানুহবিলাকক বাংলাদেশলৈ পঠাইছা নে পাকিস্তানলৈ পঠাইছা নে চীনলৈ পঠাইছা নে জাপানলৈ পঠাইছা নে ক'লৈ পঠাইছা এই উচ্ছেদিত মানুহবিলাক সঁচাকৈ যদি তেওঁলোক বাংলাদেশী সঁচাকৈ যদি তেওঁলোক বিদেশী মোক মাতা মোৰ গাড়ীখন লৈ যাম মই নিজে তাত হেঁচি বাংলাদেশী ভৰাই ল'ম উচ্ছেদিত যিমান ধৰে ভৰাই ল'ম ভৰাই লৈ মই বাংলাদেশৰ সীমাত থৈ আহিম আৰু যদি থৈ আহিব নোৱাৰা তেনেহ'লে কিয় এইবিলাক কৰি আছা উচ্ছেদ কৰি আছা বিদেশী সজাই আছা এই মানুহখিনি ক'ত থাকিব ইয়াৰ পৰা তোমালোকে ঘৰ দুৱাৰ ভাঙি চিঙি খতম কৰি দিছা এটা ঘৰ বনাওঁতে মানুহৰ কিমান গোটেই জীৱনৰ পুঁজি খতম হৈ যায় এটা সপোনৰ ঘৰ এখন বনাই যে মোৰ ল'ৰা মই কিয় ঘৰ বনাইছোঁ
মোৰ ছোৱালীজনী ডাঙৰ হ'ব সেই ঘৰটোতে বাস কৰিব স্কুললৈ যাব পঢ়া শুনা কৰিব ভাল মানুহ হ'ব মোৰ ঘৰটো ভাঙি দিয়াৰ লগে লগে মই অন্ততঃ 10 লাখ টকা খৰচ কৰি ঘৰটো বনাইছোঁ মই দৰিদ্ৰতা সীমাৰেখাৰ তললৈ গুচি গ'লো নে নাই এই দেশখন ভিখাৰী হ'বলৈ গৈ আছোঁ নে নাই এই যে তেওঁলোকে তেওঁ ঘৰটো বনালে সেই ঘৰটো পইচাখিনি ক'ৰ পৰা আহিছে সেই পইচাখিনি ক'ৰ পৰা গোটাব আৰু এই দৰিদ্ৰতাটোৱে অসমখনক দৰিদ্ৰ দেশলৈ ৰূপান্তৰিত কৰিব নে নাই যদি ভাঙি দিছা ঠিক আছে আমিও ভাঙি দিম হাতুৰি লৈ ওলাই যাম গোটেই নাওবৈচা সমষ্টি আমি যিমানখিনি মেইন ষ্ট্ৰীম হিন্দু মানুহ আছোঁ আৰে ভাই হিন্দু সেন্টিমেন্ট আমাৰো আছে ন আমাৰো আছে আমিও অসমীয়া আমাৰো মানে বহুত বল আছে আমাৰো মানে তেজ উঠলি উঠে কোনোবা বিদেশীয়ে আমাক আক্ৰমণ কৰিবলৈ আহিলে কিন্তু স্বদেশী মানুহখিনিৰ ঘৰ যদি ভাঙি দিয়া ভাঙি দি যদি তেওঁলোকক বেলেগ এটা জেগাত আকৌ সংস্থাপন দিয়াগে সেই মানুহখিনিটো ভিখাৰী হৈ গ'ল না দৰিদ্ৰ হৈ গ'ল গলি অসমখনক তুমি 1 নম্বৰ ৰাজ্য বনাম বুলি কয় ঘৰ দুৱাৰ ভাঙি মানুহবিলাকক মানে উচ্ছেদ কৰি সেইবিলাকক আকৌ বেলেগত মানে জুপুৰি ঘৰ বনাই পিনি ভিখাৰী দেশলৈ পৰিণত কৰিবনে নাই মই এটা কথাই অনুৰোধ কৰিম যদি মুখ্যমন্ত্ৰীয়ে ঘৰ ভাঙিছে বিজেপিয়ে ঘৰ ভাঙিছে ঘৰ ভঙা মানুহবিলাকক বলক মুখ্যমন্ত্ৰী আপুনি ওলাওক গোটেই নাওবৈচা সমষ্টি সব হিন্দু মানুহ যাব সব মুছলমান মানুহক আপোনালোকে যদি একো গাড়ী দিব নালাগে এখনো আপোনালোকে গাড়ী দিব নালাগে আমাক কওক আমি গাড়ী ব্যৱস্থা কৰিম গোটেই মুছলমান মানুহ যিখিনি মানে মিয়া মানুহ আছে বিদেশী আছে সবকে গাড়ীত ভৰাই নি বাংলাদেশত পাৰ কৰাই থৈ আহিম সাহস আছে দম আছে যদি আছে কওক মই লৈ যাম ব্যক্তিগতভাৱে লৈ যাম মই আৰু এটা কথা মানে আৰু এটা মই বিষয় উত্থাপন কৰিব বিচাৰো তো এই যে আমাৰ বাহিৰত কিদিনা মই মানে হায়দৰাবাদলৈ গ'লো মই এখন ফটো শ্বেয়াৰ কৰিলোঁ ফেচবুকত যে মানে ফ্লাইটত যোৱাৰ আগতে মোৰ ছোৱালীজনীও গৈছিলে লগত মই এখন ফটো শ্বেয়াৰ কৰিলোঁ তেতিয়া মই ভবা নাছিলোঁ যে হায়দৰাবাদত যে ইমান অসমীয়া ল'ৰা আছে তো মই গৈ AIGত গৈছিলোঁ মই আচলতে এটা ট্ৰিটমেণ্টৰ কাৰণে মানে অলপ চেকআপৰ কাৰণে মোৰ পৰিয়ালৰ গতিকে মই গৈ তাত মানে AIGত সোমাইছোঁ মানে 15-20 জন অসমীয়া ল'ৰা আৰু অসমীয়া মানে ধুনীয়া মেখেলা চাদৰ পিন্ধি কেইবাগৰাকীও যুৱতী তাত আহি উপস্থিত হৈ আছে হাতত এটা ফুলৰ টুৰা আৰু এখন অসমীয়া গামোচা লৈ তেওঁলোক তাত উপস্থিত হৈ আছে যে মোক আদৰণি জনাবৰ কাৰণে যে দাদা আপোনাক চাই আছোঁ গোটেইখিনি নাওবৈচা সমষ্টিৰ ল'ৰা কিন্তু আৰু ছোৱালী নাওবৈচা সমষ্টি মোৰ অতি ভাল লাগিছে এইটো কথাই যে আপোনাক চাই আছোঁ যে আপুনি নাওবৈচা সমষ্টিটোত কাম কৰি আছে দীৰ্ঘদিন ধৰি আমি দেখি আছোঁ খুব ভাল পাইছোঁ আমি আপুনি অদূৰ ভৱিষ্যতে আমাৰ কাৰণে কিবা এটা আপুনি কৰক দাদা মই তেওঁলোকৰ লগত যেতিয়া মত বিনিময় কৰিছোঁ দিনত লগ কৰিছোঁ ৰাতি আকৌ বেলেগ আহিছে প্ৰায় মই 150 জন মান তাত ল'ৰা পাইছোঁ আচৰিত হৈ গৈছোঁ 150 জন ল'ৰা মোক লগ কৰিব আহিছে তেওঁলোকৰ লগত কথা পাতিছোঁ তেতিয়া কৈছোঁ তোমালোকৰ যে ঘৰত থাকিবলৈ মন নাযায় নেকি সকলোৰে সমস্যা কাবাৰ দেউতাক বেমাৰী কাবাৰ মাকৰ বেমাৰী কাবাৰ মাকৰ কেঞ্চাৰ এনেকুৱা ধৰণৰ মানে কাবাৰ ল'ৰা ছোৱালী মানে স্কুলত পঢ়ি আছে সেইবোৰক মানে এই ৰোজগাৰটো যোগাৰ কৰিবৰ কাৰণে তেওঁলোকে কেৰেলা অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশলৈ যাব লগা হৈছে এই কথাবিলাকক কিয় বিজেপি চৰকাৰে মাথা নেমাৰে হিন্দু মুছলমান উচ্ছেদ এইবিলাকত যে মাথা মাৰে এই ল'ৰাবোৰক ইয়াত অসমত তেওঁলোকক ৰোজগাৰ দিয়ক না জীৱিকা দিয়ক কাম কৰিব পৰা ব্যৱস্থা দিয়ক সিদিনা এটা ল'ৰা জনগোষ্ঠীয় ল'ৰা এটা মোৰ ঘৰত এখন মই দেৱাল দিছিলোঁ তেওঁ কাম কৰিবলৈ আহিল ল'ৰাটো সৰু প্ৰায় মানে 18-19 বছৰ এনেকুৱা হ'ব তেতিয়া মই তাক খুব মানে নটিছ কৰি আছিলোঁ ল'ৰাটো সৰু মৰম লগা তাক মাতিলোঁ মই বহালোঁ কাম কৰিব নালাগে বহ তই নামটো সুধিলোঁ গম পালোঁ যে মানে জনগোষ্ঠীয় এজন ল'ৰা তাক সুধিলোঁ তুমি কি কৰা বোলে মই 3rd চেমত পঢ়ি আছোঁ দাদা তো তেনেহ'লে তুমি ইয়াত কাম কৰি থাকিলে তোমাৰ এডুকেশ্যন কি হ'ব উপায় নাই দাদা মাৰ বেমাৰ মেডিচিন কিনিবলৈ মোৰ পইচা নাই আৰু ক'লে যে মই সেই জনগোষ্ঠীয় সংগঠনটো জিলা পৰ্যায়ৰ সাংগঠনিক সম্পাদক জিলা পৰ্যায়ৰ এটা সংগঠনৰ সাংগঠনিক সম্পাদক এজনে মিস্ত্ৰীৰ লগত পকা মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ গৈছে অতি দুখ লগা কথা চৰম দুখ লগা কথা মানে বৰ্তমান সময়ত মই যে গাঁৱে গাঁৱে ঘূৰিছোঁ প্ৰতিখন গাঁৱত গৈছোঁ এই শিক্ষিত যিবিলাক ল'ৰা আছে সিহঁতৰ মেক্সিমাম ইনকামৰ পথ হ'ল পকা মিস্ত্ৰীৰ লগত যোগালী কৰা আৰু যিকেইটা মানে সুঠাম সবল ডেকা ল'ৰা আছে সিহঁতে গৈ বাহিৰত কেৰেলা অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশত চিকিউৰিটি গাৰ্ড কৰিছে এই যে চিকিউৰিটি গাৰ্ড কৰিবলৈ বাহিৰলৈ গৈছে আমাৰ মাকবোৰৰ এই যাৰ মানে হাজবেণ্ড গৈছে এই ৱাইফবোৰৰ ঘৈণীয়েকবোৰৰ ৰাতি টোপনি নাহে ল'ৰাটো মধ্যপ্ৰদেশত আছে অন্ধ্ৰপ্ৰদেশত আছে হায়দৰাবাদত আছে কোনোবাই মাৰিছে নেকি কোনোবাই পিটিছে নেকি এসাঁজ ভালদৰে খাইছেনে নাই টোপনি গৈছেনে নাই সেই চিন্তাত মাকবোৰৰ টোপনি নাহে এই কথাবিলাক উপলব্ধি কৰিব নেকি চৰকাৰেতো এইবিলাক কথাবিলাক উপলব্ধি নকৰে তেওঁলোকে মানে জিকিব লাগে MLA হ'ব লাগে মানুহক প্ৰলোভন দিব লাগে বছৰৰ 4টা বছৰ 4টা আধা 4.5 বছৰ শুই বহি থাকিব এলেহুৱা
এলেহুৱা নেতা শুই বহি থাকিব আৰু এই 5 মাহ ওলাই যাব 6 মাহ ওলাই যাব মানুহৰ মাজত একদম বগা কুৰ্তা পায়জামা পিন্ধি যাব একদম নেতা দেখিছোঁ মই নাওবৈচা সমষ্টিত কাম কৰি থকা কিছুমান নেতা গাড়ীখন যেতিয়া ৰখাই দৰ্জাখন খুলি দিয়ে এজন দৌৰি গৈ এমএলএ হোৱাই নাই দৰ্জাখন খুলি দিয়ে দৌৰ মাৰি গৈ দুটা আগলৈ দৌৰি গৈ কেমেৰাটো উলিয়াই লৈ একদম ভিডিঅ' কৰাত লাগি যায় আৰে ভাই তুমি ইয়াত এমএলএ খেলিবলৈ আহিছা ইমান ইলাহি কাৰবাৰ কৰি এই মানুহখিনিৰ উন্নতিৰ কথা চিন্তা কৰিব পাৰিবা নেকি আমাক এই সব নালাগে আচলতে মই এই ৰাজনৈতিক জগতখনলৈ অহা কথা এইটোৱেই যে কিবা এটা পৰিৱৰ্তন কৰিব পাৰিম মানুহক মানে মানুহৰ মনৰ পৰা এই যে এমএলএ মানে দিছপুৰত বহি থকা এজন শকত ডাঙৰ মানুহ আৰু তেওঁক যে একদম সকলোৱে সেৱা কৰি থাকিব লাগিব ধুলে ডগৰে আদৰি নিব লাগিব এই ব্যৱস্থাটো পৰিৱৰ্তন কৰি দেখুৱাই দিব বিচাৰো যে এমএলএ মানে হেতু নহয় আচলতে মানুহৰ প্ৰতিটো দুৰ্যোগত মানুহৰ মাজত থকা মানুহ এমএলএ মানে বিধায়ক মানে প্ৰতিটো মানুহৰ সুখত দুখত বান গৰাখহনীয়া সমস্যাত সকলো মানুহৰ লগত থকা এজন মানুহ এই ধাৰণাটো দিব বিচাৰো যে দিছপুৰত বহি থকা চকীখনত চকু দি অকল চকীখন খাপতি বহি থকা মানুহ এজন এমএলএ নহয় সেই ব্যৱস্থাটো দিব বিচাৰো এইবাৰ এটা উদাহৰণ দিওঁ মই আপোনাক এই ৰিসেন্ট এটা বানপানী হৈ গ'ল আমাৰ আমতলা অঞ্চলত এইটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বৃহৎ এটা বান হ'ল মই গৈ দেখিলোঁ মোক মানে মোৰ প্ৰশান্ত কলিতা আৰু আমাৰ ভাস্কৰ দত্ত ধ্ৰুৱ দত্ত ইহঁতে মোক ফোন কৰিলে যে দাদা ইয়াতে খুব ডাঙৰ বানপানী হৈছে আপুনি এপাক আহিব নেকি চাবৰ কাৰণে মই ক'লোঁ তই ভিজুৱেল পঠাচোন বুলি মই ইহঁতক ক'লোঁ আৰু ভিজুৱেল পঠা তেতিয়া দেখিলোঁ একদম মানুহৰ ছালৰ ওপৰে মানে পানী গৈ আছে তাৰপিছত মই গাড়ীখন লৈ পটাপট আহি গ'লোঁ আহি ইহঁতক লগত লৈ গৈছোঁ দেখিছোঁ দুজনমান নেতাই একদম টিভি মাইকৰ সন্মুখত পুৰা ডাঙৰ কথা কৈ আছে কোনোবা কংগ্ৰেছী নেতা কোনোবা মানে বেলেগ দলৰ নেতা দেখিলোঁ আমাৰ লখিমপুৰৰ বিধায়ক এবাৰ মানৱ ডেকাও সেইফালে গ'ল আহিলে এগৰাকী মহিলা কান্দি আছে 20 গৰাকীমান মহিলা গোট খাই আছে এগৰাকীয়ে কান্দি আছে বোলে মই সুধিলোঁ বাইদেউ কি হ'ল বোলে ছমহীয়া কেঁচুৱা এটা মাকে ছটি বুলি কওঁ নেকি আমি ওপৰত যে এই মাৰলি দি থয় যে তাতে লৈ যেনে তেনে বোলে বাচি আছে এইটো মৰিলে নে বাচিলে ক'ব নোৱাৰে তাৰপিছত মই ভাস্কৰ দত্ত মানে অচিন্ত ধ্ৰুৱহঁতক ক'লোঁ যে ইয়াতেতো বহুত কলগছ আছে ক'ৰবাত দা পায় নেকি আমি পটাপট দা আনি আমি ভূৰ বনাই 6খনকৈ ভূৰ বনাইছোঁ ভূৰ বনাই আমি যেতিয়া তালৈ গৈছোঁ 12 ফুট দীঘল লগি বুলি কওঁ আমি বাঁহৰ লগত বনাই লওঁ আগতে ভূৰ বাবৰ কাৰণে নাও বাবৰ কাৰণে লগিডাল 12 ফুট দীঘল ইমানকণ ওলাই থাকে এতিয়া দেখিলোঁ ওপৰত ইলেক্ট্ৰিচিটি ৱায়াৰ আছে ইলেক্ট্ৰিচিটি ৱায়াৰত ধৰি মই ভূৰখন চলাই নিছোঁ মানে আপুনি কল্পনা কৰক ইলেক্ট্ৰিচিটি পোষ্টটো কিমান ওখ তাৰ ৱায়াৰত ধৰি মই ভূৰখন চলাই নি তাৰ পৰা এই মানুহগৰাকীক উদ্ধাৰ কৰি আনিছোঁ আমাৰ টিমটোৱে উদ্ধাৰ কৰি আনিছে ধ্ৰুৱ দত্তৰ ঘৰত এখন নাও আছিলে গাড়ী দেখি নাওখন অনাই দিছোঁ মানুহক উদ্ধাৰ কৰিবৰ কাৰণে মানৱ ডেকাক ফোন লগাইছে মানুহে ফোন ৰিচিভ নকৰে হেজাৰবাৰ ফোন লগাইছে কোনো ফোন ৰিচিভ নকৰে এখন তাত SDRFৰ তাত কোনো এখন নাও নাই প্ৰশাসনৰ পৰা সেই সময়ত প্ৰশাসনৰ মানে কোনো ধৰণৰ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কোনো ধৰণৰ ব্যৱস্থা নাই আৰু যে এই যে নিপকুৱে পানী খুলি দিলে সিহঁতেতো পানীটো ৰাতি খুলি দিছে আৰু গধূলি সময়ত ফেচবুক ছ'চিয়েল মিডিয়াত মানে এখন মানে জাননী জাৰি কৰিছে ছ'চিয়েল মিডিয়াত যে ৰাইজ পানী খুলি দিয়া হ'ব আপোনালোক ৰাস্তালৈ উঠি আহক এনেকুৱা ধৰণৰ মানে বহুৱালি এইবিলাক সমস্যা আছে নদী বান্ধৰ সমস্যা আছে মানুহৰ ৰাস্তা পদূলিৰ সমস্যা আছে মানে এই যি মানে যাতায়াত যোগাযোগৰ মানে সমস্যা আছে এই সমস্যাবিলাক আছে গতিকে এই সমস্যাবিলাকৰ পৰিত্ৰাণ আমি বিচাৰোঁ আৰু সেই পৰিত্ৰাণ কৰিবৰ কাৰণে আচলতে আমি এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছোঁ আৰু এটা কথা বহুত মানুহে মোক কয় মই যেতিয়া মানুহৰ মাজলৈ যাওঁ কয় যে পলিটিক্সটো খুব বেয়া হয় এনেকৈ বহু মানুহে কয় বহু ভাল মানুহে ভোট আপোনাকেই দিম আপোনাক ভাল লাগে আপোনাক ভোট দিম আপুনি যদি ইয়াৰ পৰা খেলে মই কওঁ তেতিয়া দেখা যাব তো কিন্তু তেওঁলোকে বেয়া পাওঁ বুলি কয় মই এটা কথা ক'ব বিচাৰোঁ যে পলিটিক্সটো এনেকুৱা এটা বস্তু যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ শক্তিটো হয়তো ভগৱানৰ শক্তি অদৃশ্য শক্তি তেওঁক কোনেও বিট কৰিব নোৱাৰে তাৰপিছতে দ্বিতীয় সৰ্ববৃহৎ শক্তিটোৱে হ'ল পলিটিক্স গতিকে মই যুৱ প্ৰজন্মক অনুৰোধ কৰিম যাতে যুৱ প্ৰজন্মৰ নতুন মানে উদিত সূৰ্যৰ দৰে এনেকুৱা আগৰণুৱা ল'ৰা আহক পলিটিক্স চেঞ্জ কৰিব লাগে আমি কাৰণ এই মানে গাধা গৰুকেইটাই কিছুমান যদি আমাৰ ইয়ালৈ আহে দিছপুৰ দখল কৰে কি আইন বনাব জনসাধাৰণৰ কাৰণে ইয়াতেতো আইনবিলাক বনায় এতিয়া এনেকুৱা হৈছে বন্দুকৰ লাইচেঞ্চ দিছে ইফালে মদৰ দোকান দিছে মই যে গৈছিলোঁ তাত উদ্ধাৰ কৰিবৰ কাৰণে উদ্ধাৰ কাৰ্য চলাই ৰিলিফ দিবলৈ গ'লোঁ তাত দেখিছোঁ সেই পানীৰ মাজত এখন মদৰ দোকান আছে গাঁৱত
গাঁৱৰ ভিতৰত তেলাহী অঞ্চলত মইতো আচৰিত হৈ গ'লো এই কি কৰি আছে মানুহ কেলে মদৰ দোকান ক'বলৈ ইমান পানীৰ মাজত মানুহ ডুবি আছে মদ খাবলৈ গৈছে মানুহৰ প্ৰজন্ম ধ্বংস কৰি দিছে মোৰ ঘৰৰ ওচৰত এঘৰ মানুহ মই চাক্ষুষ প্ৰমাণ মোৰ ঘৰৰ কাষৰ মানুহ ঘৰে মাটি চাটি বিক্ৰী কৰি গুচি গ'ল 3জনী ছোৱালী মাক ক'ত গুচি গ'ল পলাই ঠিকনা নাই এটা সময়ত মানে গুচি গৈছিল এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি মদ খাই অত্যাচাৰ কৰে এই মদে গ্ৰাম্য অৰ্থনীতি ধ্বংস কৰাই গ্ৰাম্য সমাজ ব্যৱস্থাটোক বিপথে পৰিচালিত কৰি খতম কৰি দিব এতিয়াতো লাইচেন্স দিব ৰিভলভাৰ ল'ব আৰু ল'ৰাবোৰে মদ খাব মদ খাই মাতাল হ'ব গুলিটোহে ফুটাব লাগে ফুটাই দিলে খতম গতিকে কেনেকুৱা এটা উশৃংখলতাৰ দিশলৈ আমাক লৈ গৈ আছে গতিকে এই ব্যৱস্থাবিলাক পৰিৱৰ্তন কৰি এখন সুন্দৰ সবল সমাজ গঠনৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব এইখিনি ক'লোঁ আৰু হয় ধন্যবাদ হৰিদা গতিকে আপোনালৈ শুভেচ্ছা থাকিলে সক্ৰিয়ভাৱে লাগি আছে লাগি থাকক আমিও বিচাৰোঁ আপুনি যিখিনি কথা ক'লে শুনি যথেষ্ট ভাল লাগিলে যিহেতু আপুনিও এটা আমি যেনেধৰণে ভাবোঁ নৱপ্ৰজন্মই যে ৰাজনীতিৰ যি তথাকথিত যিটো ধাৰা নেতা বুলি ক'লে যিটো বগা চোলা পিন্ধি পেলাই যিটো অকল ক্ষমতা কেন্দ্ৰিক দিশবোৰলৈ যাব লাগে এই ধৰণৰ যিবিলাক চিন্তাৰ পৰা মুক্ত হৈ পেলাই যে প্ৰকৃতাৰ্থ জনসাধাৰণৰ স্বাৰ্থত যে ওলাই আহিব লাগে বা কাম কৰিব লাগে তেনেকুৱা ধৰণৰ মানসিকতা এটা সৃষ্টি কৰিব লাগে সেই মানসিকতাৰে আপুনি যে ওলাই আহিছে গতিকে ধন্যবাদ গতিকে আপোনালৈ শুভেচ্ছা থাকিলে আগুৱাই যাওক আৰু লাগি থাকক সক্ৰিয়ভাৱে আমাৰো শুভেচ্ছা আছে আমিও লাগি আছোঁ ধন্যবাদ এইটো ভিডিঅ'ত আজি ইমানতে সমাপ্ত কৰিছোঁ